ৰাতিপুৱা খালী পেটত ঠাণ্ডা পানী নে কুহুমীয়া পানী খাব লাগে? চিকিৎসকে কি কয় জানি লওক। জীৱনৰ বাবে পানী আটাইতকৈ গুৰুত্বপূৰ্ণ। পানী অবিহনে জীৱনটো কল্পনা কৰিব নোৱাৰি। শৰীৰৰ সকলো কাম সম্পন্ন কৰিবলৈ পানীৰ প্ৰয়োজন হয়। কিন্তু প্ৰশ্ন উত্থাপন হয় যে আমি যেতিয়া ৰাতিপুৱা বিচনাৰ পৰা সাৰ পাওঁ তেতিয়া আমি প্ৰথমতে কি কৰিব লাগে? আমি পানী খাব লাগে নে কিবা এটা বেলেগ খাব লাগে? সাধাৰণতে মানুহে বিচনাৰ পৰা সাৰ পোৱাৰ লগে লগে ফুৰিবলৈ যায় আৰু দাঁত ব্ৰাছ কৰাৰ পিছত কিবা এটা খায়। কিছুমান মানুহে পানীও খায় যদিও নিয়মীয়া ৰুটিনত পানী অন্তৰ্ভুক্ত নহয়। আজি আমাৰ ভিডিঅ'টোৰ জৰিয়তে পানী কেতিয়া আৰু কেনেকৈ খাব লাগে জানি লওঁ আহকচোন। ৰাতিপুৱা শুই উঠি। গোটেই ৰাতি শুই উঠি যেতিয়া সাৰ পায় তেতিয়া ৰাতিপুৱা হোৱাৰ লগে লগে শৰীৰত পানীৰ প্ৰয়োজন হয়। গতিকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে পানী খালে তেতিয়া শৰীৰ পানী লগাৰ পৰা ৰক্ষা পৰিব। পানীয়ে শৰীৰৰ সকলো ৰাসায়নিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। গতিকে ৰাতিপুৱা পানীয়ে অতি উপকাৰী। পানীয়ে পেট পৰিষ্কাৰ কৰে। ৰাতিপুৱা স্পষ্টকৈ পানী খালে গোটেই শৰীৰটো উপকৃত হয়। ৰাতিপুৱা পানী খোৱাটোৱেও অন্তৰ্মলী পৰিষ্কাৰ কৰিব পাৰে, কাৰণ পানীয়ে নিজেই সামগ্ৰিকভাৱে পৰিষ্কাৰক হিচাপে কাম কৰে। ইয়াৰ উপৰিও সমগ্ৰ অন্ত্ৰ অৰ্থাৎ বৃহদান্ত্ৰ আৰু ক্ষুদ্ৰান্ত পৰিষ্কাৰ কৰে। এক প্ৰকাৰে ৰাতিপুৱা পানী খালে পাচনতন্ত্ৰ শক্তিশালী হয়। যদি কাৰোবাৰ কোষ্ঠকাঠিন্য সমস্যা আছে তেন্তে ই আৰু অধিক উপকাৰী। পানীয়ে শৰীৰৰ আৱৰ্জনা পৰিষ্কাৰ কৰে। পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। ৰাতিপুৱা পানী খোৱাটো ভাল, কাৰণ ই শৰীৰত তৰল ভাৰসাম্য ৰক্ষা কৰে আৰু শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ আঁতৰায়। এইদৰে পানীয়ে শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্যক বাহক হিচাপে কাম কৰে আৰু বিষাক্ত পদাৰ্থ বাহিৰলৈ পেলাই দিয়ে। সেইবাবে ই শৰীৰৰ পৰিষ্কাৰ কৰাৰ বাবে কাম কৰে। ৰাতিপুৱা পানী খালে শৰীৰ বিপাকীয় ক্ৰিয়া অটুট থাকে। শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাৰ লগতে বহু ৰাসায়নিক পদাৰ্থৰ নিয়ন্ত্ৰণ হয়। শৰীৰৰ 70% পানী থাকে। গতিকে শৰীৰত পানীৰ অভাৱ হ'লে শৰীৰৰ বহু ৰাসায়নিক পদাৰ্থ বিক্ৰিয়া সম্ভৱ নহ'ব পাৰে। স্বাভাৱিক বা গৰম পানী খাব লাগে। ৰাতিপুৱা সাৰ পাই কুহুমীয়া পানী খালে ভাল, কিন্তু ইয়াৰ অৰ্থ নহয় যে সাধাৰণ পানী খালে কিছু ক্ষতি হ'ব। তেওঁ কয় যে আমাৰ শৰীৰৰ ভিতৰৰ উষ্ণতা সদায় বাহিৰৰ উষ্ণতাতকৈ অলপ বেছি হয়। গতিকে আমি যদি কুহুমীয়া পানী খাওঁ তেন্তে শৰীৰৰ উষ্ণতাত কোনো পাৰ্থক্য নপৰে। ৰাতিপুৱা পানী খোৱাৰ ফলত ওজন কমি যায় নেকি? খোৱা পানীৰ ওজনৰ লগত কোনো সম্পৰ্ক নাই। ৰাতিপুৱা পানী খালে ওজন কমোৱাৰ বিশেষ লাভ নাই। কিন্তু যদি গোটেই দিনটো পানী খাই থাকে আৰু শৰীৰত পানী লগা হ'বলৈ নিদিয়ে তেন্তে ওজন বজাই ৰখাটো উপকাৰী হ'ব পাৰে। হয়, খাদ্য খোৱাৰ 45 মিনিটৰ পিছত পানী খাব লাগে। ইয়াৰ ফলত হজম শক্তি উন্নত হয়। হয়, পানী খোৱাৰ পিছত লগে লগে খাব নালাগে। ই হজমৰ বাবে প্ৰয়োজনীয় এনজাইম দ্ৰৱীভূত কৰে। ব্ৰাছ কৰাৰ পিছত পানী খাব লাগে নে ব্ৰাছ নকৰাকৈ? ব্ৰাছ কৰাৰ পিছত নে ব্ৰাছ কৰাৰ আগতে কুহুমীয়া পানী খাব? এই প্ৰশ্নৰ ওপৰত ডাক্তৰ কিৰণে কৈছে যে আপুনি ব্ৰাছ কৰাৰ পিছত বা ব্ৰাছ কৰাৰ আগতে পানী খাইছে সেয়া ডাঙৰ কথা নহয়। দুয়োটা পৰিস্থিতিতে পানী খোৱাটো উপকাৰী। কিমান পানী খাব লাগে? প্ৰতিজন ব্যক্তিক বিভিন্ন পৰিমাণৰ পানীৰ প্ৰয়োজন। ডাক্তৰ কিৰণ দালালে কয় যে এজন প্ৰাপ্তবয়স্ক ব্যক্তিক প্ৰতি কিলোগ্ৰাম ওজনত দৈনিক 4 পৰা 5 মিলিলিটাৰ পানীৰ প্ৰয়োজন হয়। যদি এই লিখনিটো ভাল লাগিল তেন্তে ফেচবুকত শ্বেয়াৰ আৰু লাইক কৰক। এনেধৰণৰ আৰু অধিক লেখা পঢ়িবলৈ আছামিজ স্মাৰ্ট টিপছৰ সৈতে সংযুক্ত হৈ থাকক। আপোনাৰ মতামত আমালৈ কমেণ্টত পঠাওক। ধন্যবাদ।